মোবাইলত ভিডিঅ' বা ফটো এখন পজ কৰি পেলাই যদি মোবাইলটো দিনটোৰ বাবে এনেদৰে পেলাই থওঁ তেতিয়াহ'লে হ'ব জানো? তাৰ কাৰণটো হৈছে মই ইমানেই ব্যস্ত মানে মোৰ মোবাইলটো ল'বলৈ হাতত সময় নাইকিয়া আৰু আপোনালোকে যে কমেণ্ট এটা কৰে সেই কমেণ্টৰ ৰিপ্লাইটো দিবলৈ কাৰণে মোৰ ওচৰত একদম সময় নাই বুলি ক'ব লাগিব। তাৰে কাৰণটো হৈছে ইফালে ঘৰত মিস্ত্ৰী লাগি আছে আৰু মিস্ত্ৰীক দিবলৈকে ভাত পানী, লগতে আছে ঘৰত কণমানি ছোৱালী এজনী। ছোৱালীকে চাম না মিস্ত্ৰীক ভাত পানীকে দিওঁ না এইফালে মোবাইলে চলাওঁ, কি কৰোঁ? তাৰে কাৰণে মোবাইলটোৱে বাদ দিছোঁ, এইফালে লাগি আছোঁ মিস্ত্ৰীৰ কাৰণে খানা যায় যোগাৰ আৰু ছোৱালীজনীক দিনটোৰ বাবে এই ঝুলনাখনতে এনেদৰে পেলাই থৈ দিওঁ বুলিয়ে ক'ব লাগিব। আৰু মোৰ ছোৱালীও ধুনীয়াকৈ জুলনিখনত এনেদৰে জুলিয়ে থাকে আৰু ইমান ব্যস্ত আৰু ভিডিঅ' ক'ত পাওঁ? এয়ে টুকটাককৈ ভিডিঅ' কৰিলোঁ আৰু এৰি দিলোঁ, আপলোড কৰি দিলোঁ দেই। এইফালে মই বনাই দিলোঁ ভাত আৰু মিস্ত্ৰীক দিলোঁ খাবলৈ কাৰণে। ভাতত আছিলে শাক ভাজি, বেঙেনা, আলু, মাছৰ চব্জি, এনেদৰে টুকটাককৈ দিলোঁ আৰু লগতে আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিলোঁ। আজিলৈকে আহিলোঁ, বাই।